শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ তৃতীয়খন কাৰ্যনিৰ্বাহক সভা শংকৰজ্যোতি আঞ্চলিক শাখাত অনুষ্ঠিত হয়। এই কাৰ্যনিৰ্বাহক সভাত ৪৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ হিচাপ দাখিল কৰাৰ উপৰিও নতুন দেশৰ আঞ্চলিক শাখাত অনুষ্ঠিত হ'ব লগা আগন্তুক ৪৭ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পৰ্কে শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক প্ৰকল্পৰ নামঘৰৰ আৰু নলবাৰী জিলা শাখাৰ কাৰ্যালয় সম্পৰ্কে আলোচনা কৰাৰ লগতে সাংস্কৃতিক কৰ্মশালা, সাহিত্য কৰ্মশালা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি সম্পৰ্কে আলোচনা কৰে। নলবাৰী জিলা শাখাৰ সম্পাদক কৰ্ণধৰ বৰ্মনে আঁত ধৰা তৃতীয় কাৰ্যনিৰ্বাহক সভাভাগী পৰিচালনা কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ সভাপতি জগদীশ পাঠকে। সভাত উপস্থিত থাকে মূলৰ সদস্য ডাক্তৰ দুৰ্লভ পাঠক, মণিৰাম দাস, শৰণ সদস্য বৈকুণ্ঠ কলিতা, উপদেষ্টা লংকেশ্বৰ কলিতাৰ উপৰিও নলবাৰী জিলা শাখাৰ বিভিন্ন বিষয়ববীয়া আৰু জিলা সদস্য বাপ আইসকল। পৰম ভক্তিবাদন বাবন্ধ বাই মাতৃ সমস্ত শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ ৪৭ সংখ্যক বৰ্ষৰ তৃতীয় কাৰ্যনিৰ্বাহক সভাভাগী শংকৰজ্যোতি আঞ্চলিক শাখাৰ অন্তৰ্গত কেকেলাপাৰা নামঘৰ প্ৰাংগণত আজি অনুষ্ঠিত হৈ যায় ৰাতিপুৱা ১০ বজাৰ পৰা। আৰু আজিৰ সভাখন অত্যন্ত গুৰুত্বপূৰ্ণ সভা হিচাপে বিবেচিত হৈছে, কাৰণ আজিৰ সভাত আমি বহুকেইটা বিশেষ কাৰ্যসূচীৰ ওপৰত আমি আলোচনা কৰোঁ আৰু সিদ্ধান্ত গ্ৰহণ কৰোঁ। ইয়াৰ ভিতৰত প্ৰথমটো হৈছে যে ৪৬ সংখ্যক অধিৱেশনত আজি তেখেতসকলে হিচাপ দাখিল কৰে আৰু সৌভাগ্যক্ৰমে তেখেতসকলে ৫০,১০০ টকা ৰাহি কৰিবৰ কাৰণে সক্ষম হৈছে আৰু তাৰে ৫০% ২৫,০৫০ টকা জিলা শাখালৈকে তেখেতসকলে আজি দিয়ে আৰু জিলা শাখাই আজিৰ এই হিচাপটো তেখেতসকলে অনুমোদন জনায়। ইয়াৰ পিছত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ সাংস্কৃতিক প্ৰকল্প শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক প্ৰকল্পত জিলা শাখাৰ এটা কাৰ্যালয় নিৰ্মাণ কৰাৰ কাৰণে আজিৰ সভাই পুঁজি আবণ্টন দিয়ে। আমি আজিৰ কাৰ্যনিৰ্বাহক সভাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয়তে আমাৰ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি আমাৰ নলবাৰী জিলা শাখাটোৰ ওপৰত আমি আলোচনা কৰোঁ। আমাৰ শাখাটোক যাতে গোটেই অসমৰ ভিতৰত এটা বিশেষ আশা হিচাপে আমি আগবঢ়াই নিব পাৰোঁ। আজি জিলা কাৰ্যনিৰ্বাহক সভাই বিভিন্ন ধৰণে পৰামৰ্শ দিয়ে আৰু আমাক আগবঢ়াই নিবৰ কাৰণে আমাক চেষ্টা কৰে। ইয়াৰ পিছত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ যিটো বৰুৱা ৰোডত থকা যিটো কাৰ্যালয়, এই কাৰ্যালয়টোৰ তৃতীয় মহলাটো ইতিমধ্যে আমি নিৰ্মাণ কৰি উলিয়াইছোঁ আৰু এই কাৰ্যালয়টোৰ আমাৰ শিশু মাতৃ কল্যাণ শাখা সমিতি আৰু আমাৰ সিংহপুৰুষ হৰিচৰণ পাঠক বাপৰ নামত আমি উৎসৰ্গা কৰা পুথিভঁৰালটোক আমি উৎসৰ্গা কৰিবৰ কাৰণে আমি জুলাই মাহতে উদ্বোধনী অনুষ্ঠান আমি কৰিম। ইয়াৰ পিছত আই মাতৃসকলৰ বিভিন্ন কথাবোৰ আমি ইয়াতে আলোচনা কৰোঁ আৰু আহি থকা কৰ্মশালাখন যাতে সুচাৰুৰূপে কৰিব পাৰোঁ। আমাৰ বৰক্ষেত্ৰী আঞ্চলিক শাখাটো অনুষ্ঠিত হ'ব অহা ২০ তাৰিখৰ পৰা ১৬ তাৰিখৰ পৰা ২০ তাৰিখলৈকে। আমি জিলাখনৰ সমস্ত বাপ আইসকলক সহযোগিতা কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ শিশুসকলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকে উপস্থিত থাকি গুৰুজনাৰ আদৰ্শখিনি, গুৰুজনাৰ শংকৰী সংস্কৃতিখিনি ধৰি ৰাখি তেওঁলোকে শিকি লৈ ভালকৈ পৰিৱেশন কৰিব পাৰে আৰু প্ৰচাৰ আৰু প্ৰসাৰত গতি হৈ থাকিব পাৰে। তাৰ কাৰণে আমি তেওঁলোকক আমি আহ্বান জনাইছোঁ। জিলা শাখাৰ সভাপতি প্ৰমুখ কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আইসকলে বাপসকলে অশেষ কষ্ট কৰি তেখেতসকলে সুন্দৰভাৱে আমাক আপ্যায়ন কৰাৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নলবাৰীৰ পৰা মনোজ ডেকাৰ ৰিপৰ্ট ইত্যাদি A to Z।